মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ছাবজেক্ট ইংলিছ ক্লাছ 56। অৰ্থাৎ তোমালোকে ইয়াতে দেখা পাইছা ধুনীয়া এটা আখৰ দি আছে। অৰ্থাৎ আখৰটোৰ নাম হ'ল আৰ। আৰু ছাইডত এটা ফুলৰ পিকচাৰ দি আছে। ফুলটোৰ নাম হ'ল ৰ'জ। অৰ্থাৎ ইংৰাজী নাম হ'ল ৰ'জ আৰু অসমীয়াত ইয়াক কোৱা হয় গোলাপ। প্ৰথম আখৰটো আছিল কেপিটেল লেটাৰ আৰু দ্বিতীয় আখৰটো হ'ল স্মল লেটাৰ। ইয়াৰ নাম আৰ। আৰু আৰৰ ওচৰতে এটা পিকচাৰ দি আছে। তোমালোকে নিশ্চয় দেখা পাই আছা। ইয়াৰ অসমীয়া নাম হ'ল আঙুঠি। ইয়াক ইংৰাজীত কোৱা হয় ৰিং। তাৰ কাষতেই এটা পশুৰ পিকচাৰ দি আছে, যাক আমি অসমীয়াত শহাপহু বুলি কওঁ আৰু ইংৰাজী নাম হ'ল ৰেবিট। ওপৰত তোমালোকে এটা পিকচাৰ দেখা পাই আছা, যিটো আমি আকাশত দেখা পাওঁ, যাক আমি অসমীয়াত ৰামধেনু বুলি কওঁ আৰু ৰামধেনুৰ ইংৰাজী নামটো হ'ল ৰেইনব'। আৰু কাষত কালাৰ নকৰাকৈ, ৰং নিদিয়াকৈ এটা আখৰ দি আছে, যি আখৰটোৰ নাম হ'ল আৰ। আৰু এই আখৰটোত আমাক কালাৰ দিব কৈছে, কালাৰ দ্য লেটাৰ, আখৰটোত ৰং দিয়া। আকৌ এবাৰ কৈ আছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে শুনিবা। প্ৰথমে যিটো আখৰ দি আছে, আখৰটো ইংৰাজী আখৰ হয়। ইয়াৰ নাম হ'ল আৰ। আৰু ইয়াৰ কাষতেই ৰঙাকৈ এটা ফুলৰ পিকচাৰ দি আছে, যাক আমি অসমীয়াত গোলাপ ফুল বুলি জানো। ইয়াৰ ইংৰাজী নাম হ'ল ৰ'জ। ইয়াতে এটা স্মল লেটাৰ দি আছে, যাৰ নাম হ'ল আৰ। আৰ আখৰটোৰ কাষত এটা আঙুঠি দি আছে। আঙুঠিটোৰ ইংৰাজী নাম হ'ল ৰিং। আৰু আঙুঠিটোৰ কাষত এটা শহাপহুৰ পিকচাৰ আছে, যাক আমি ইংৰাজীত ৰেবিট বুলি কওঁ। লগতে আমি আকাশত দেখা পোৱা ৰামধেনুৰ পিকচাৰ দেখা পাই আছোঁ, যাক আমি ইংৰাজীত ৰেইনব' বুলি কওঁ। ৰেইনব'ৰ কাষত ইংৰাজী বৰ্ণমালাৰ আৰ আখৰটো দি আছে। আমাক এই আখৰটোক কালাৰ দিব কৈছে, কালাৰ দ্য লেটাৰ, আখৰটোত ৰং দিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।